হয়, মই বৰ্তমান উপস্থিত হৈছোঁ নুমলীগড় কাষৰ যি ফুলবাৰী, এই ফুলবাৰীৰ পথাৰত মই উপস্থিত হৈছোঁহি। সেউজীয়া ধাননিডৰা ইতিমধ্যে সোণালী ৰং ধৰিছে আৰু বোৱাৰী জীয়াৰীয়ে এতিয়া এই সোণগুটিৰ বুটলাত ব্যস্ত হৈ পৰিছে। মই মোৰ সহযোগী মাছুম আছে, পোনে পোনে সেই দৃশ্যসমূহ দেখাবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া আচলতে সোণালীৰ যি সোণগুটি, এই সোণগুটি বুটলিবলৈ এতিয়া বোৱাৰী জীয়াৰী সকলো ব্যস্ত হৈ পৰিছে। যিহেতু এতিয়া কাতি মাহৰ সোমোৱাৰ লগে লগে ধানসমূহ পকিবলৈ আৰম্ভ কৰিছে আৰু এখেতসকল সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছে এতিয়া এই সোণগুটি বুটলাৰ কৰ্মত। আৰু মই পোনে পোনে যাব বিচাৰিম এগৰাকী বৌ ওচৰলৈ। বৌ, কি ক'ব, কেনে লাগিছে আজি? ভাল লাগিছে, খুব ভাল লাগিছে। হয়, আমি সকলো লগ খাই একেলগে ধান কাটিছোঁ, বহুত ভাল লাগিছে। হয়, এনেদৰে ধান কটা দেখা গৈছে এখেতসকলক আৰু ইয়াৰ পৰা ধানবোৰ কাটি তেখেতসকলে লৈ যাব নিজৰ যি চোতাললৈ আৰু চোতালৰ পৰা ভঁৰাললৈ বুলি এই ধান লৈ যাব। আৰু মই পোনে পোনে এজন দাদা আছে, দাদাৰ পৰাও জানিব বিচাৰিম, আজি কেনে লাগিছে বাইদেউ? একদম ভাল লাগিছে, ভাল লাগিছে। ধান দাই খুব ভাল লাগিছে। কি ক'ব এই এতিয়া যে ধান কাটি আছে আপোনালোকে? এই মানে ইমানেই ভাল লাগিছে, ধানখিনি পকিছে যে আমি খুব ভাল পাইছোঁ আৰু খুব আনন্দময় হৈছোঁ। সেয়া দাৱনীবিলাকেও তাৰমানে ভাল পাইছে, ধান দাবলৈ আহিছে। হয়, এনেদৰে এখেতসকল ব্যস্ত হৈ পৰিছে ধান দোৱাৰ কৰ্মত। আৰু মই আৰু এটা চেষ্টা কৰিম। পথাৰৰ যেতিয়া কাতিৰ মাহত এতিয়া ধান তেখেতসকলে দাই আছে, দাই থকাৰ লগে লগে আৰু এটা কথা ক'ব লাগিব, এনেদৰে আচলতে টেঙা খোৱাৰ এক পৰম্পৰা আছে বুলি ক'ব লাগিব। এনেদৰে তেখেতসকলে বাৰীৰ যি টেঙা, ৰাবাব টেঙা লৈ আহিছে আৰু লৈ আহি এয়া তেখেতসকলে কাটি এখেতসকলে খাব। ইয়াৰ মাজতেও মই জানিব বিচাৰিম, বাইদেউ কওকচোন, কি ক'ব? মই কি ক'ম, মই পথাৰলৈ আহিছিলোঁ, দাৱনীসকল ধান দাই আছে, ৰবাব টেঙাটো খোৱাটো লোভটো বহুত বেছিতো, সেইকাৰণে মই ব্যস্ত হৈ আছোঁ টেঙা খোৱাত। গুচাই আছোঁ মানে এইটো। আৰু এটা কথা কওকচোন, আপুনি যে যিটো আনন্দৰ মুহূৰ্ত, এই মুহূৰ্তটো আপুনি কিবা গাব নেকি অকণমান? মই আঘোণৰ পথাৰত মাজনী ধানে হেনো দাই আছিলি, এৰিলি